Good morning. आज আমি start কৰিম percentage chapter second part. তো আমি ডাইৰেক্ট কুৱেশ্যনলৈকে গুচি যাওঁ। যিবোৰে পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই সিহঁতে পাৰ্ট 1টো চাই লওক। তাত বহুখিনি আমি বেছিক নিউমাৰিকেল আমি সলভ কৰিছোঁ আৰু পাৰ্ট 2ৰ ফাৰ্ষ্ট কুৱেশ্যন দি আছে, এ পাৰ্চন চেলাৰী হেজ ইনক্ৰিজ ফ্ৰম চেলাৰী ইনক্ৰিজ হৈছে 7,200ৰ পৰা 8,100 7,200ৰ পৰা 8,100 টকালৈকে ইনক্ৰিজ হৈছে আৰু ইয়াতে ঘূৰিছে কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে। চ' প্ৰথমতে আমি চাওঁ কিমানখিনি ইনক্ৰিজ হৈছে। 81,72,00 টোটেল কিমানখিনি ইনক্ৰিজ হৈছে 900 টকা ইনক্ৰিজ হৈছে। ইয়াক আমি কেনেকৈ কৰিম, যেতিয়া ষ্টাৰ্টিং আছিলে 7,200 টকা তেতিয়া ইনক্ৰিমেণ্ট কিমান হৈছে 900 টকা, অৰ্থাৎ 7,200 টকাত ইনক্ৰিমেণ্ট হৈছে বেছি হৈছে 900 টকা। তেতিয়াহ'লে 1 টকাত কিমান বাঢ়িব? যদি তাৰ 1 টকা চেলাৰী হ'ল হয় তেতিয়াহ'লে তাৰ কিমানখিনি চেলাৰী তাৰ বাঢ়িলে হয়। যেতিয়া আমি সদায় কম বস্তু উলিয়াব লাগে তেতিয়া সদায় আমি ডিভাইড কৰোঁ। 7,200ত 900 টকা হয়, তো 1 টকাত কিমান লাগে? 1 টকাত কিমানখিনি ইনক্ৰিমেণ্ট হ'ব? 900ক আমি 7,200ৰে যদি ডিভাইড কৰি দিওঁ তেতিয়া হ'ব। এতিয়া আমাক লাগে পাৰ্চেণ্টেজ লাগে। পাৰ্চেণ্টেজ মানে শতকৰা, অৰ্থাৎ 100 টকা হিচাপে কিমান। চ' 100 টকাত কিমানখিনি ইনক্ৰিজ হ'ব? 100 টকাত চাইডত কৈ দিওঁ, যদি 1 টকাত ইনক্ৰিমেণ্ট হয় 900 ডিভাইডেড বাই 7,200, তেতিয়াহ'লে 100 টকাত কিমান ইনক্ৰিমেণ্ট হ'ব? 1 টকাত যদি ইমানখিনি হয় 100 টকাত কিমান হ'ব? 900 ডিভাইডেড বাই 7,200 ইনটু 100। 7,200ৰ পৰা 1 টকা লাগিলে, মানে কমকৈ যেতিয়া লাগে তেতিয়া আমি সদায় ডিভাইড কৰোঁ। এইখিনি পাৰ্ট আমি তলত লিখিছোঁ, ডিভাইড কৰিছোঁ। এতিয়া আমাক লাগে 100, 100টো 1তকৈ ডাঙৰ, সেইকাৰণে ইয়াত আমি পূৰণ কৰিছোঁ। সদায় মনত ৰাখিবা, যদি কম উলিয়াব লাগে সদায় ডিভাইড হয় আৰু যদি বেছি উলিয়াব লাগে সদায় পূৰণ হয়। চ' ইয়াৰ পৰা যদি আমি কেঞ্চেল কৰোঁ, 9ৰে 8 বাৰ, 8ে 4ৰে কাটি দিওঁ, 4ৰে 2 বাৰ, 4ৰে 25 বাৰ, অৰ্থাৎ কিমান হ'ল 25 ডিভাইডেড বাই 2। অৰ্থাৎ আমি কালি কৰিছোঁ 25 ডিভাইড বাই 2ক আমি কি বুলি ক'ব পাৰোঁ? 25ক 2তে কিমান বাৰ যাব? 12 বাৰ যাব। 12 2 গুণ 24, তাৰপিছত 1 থাকিব ভাগ শেষ, অৰ্থাৎ ৰিমাইণ্ডাৰ, অৰ্থাৎ ইমান পাৰ্চেণ্ট 12 1/2%। এইটো হৈছে সলিউশ্যন। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন এ কোম্পানী দেয়াৰ আৰ 724 এমপ্লয় কাম কৰা মানুহ, এমপ্লয় আছে এমপ্লয়িজ আছে তোমাৰ WS 724টা আছে। ইয়াৰে এৰিছে 25%, এৰি গ'ল, লেফ্ট, এৰি গুচি গ'লগৈ। তো 724ৰ 25% কিমান হ'ব? 724ৰ 25% কিমান হ'ব? ইয়াৰে 4 বাৰ গুচি গ'ল, 4ৰে ইয়াক যাব, 4 গুণ 4, 5 7 3 32, 8 4 গুণ 32, 181, অৰ্থাৎ 181 জনে লেফ্ট এৰি গুচি গ'ল। তেতিয়াহ'লে সুধিছে যে কিমানজন থাকিলে। চ' 724ৰ পৰা 181টো যদি মাইনাছ কৰি দিওঁ, 3 4 12 4 6 543 জন, এইটো হৈছে এনচাৰ। কোম্পানীটোত থাকিলে 543। Okay, so next question দিয়া আছে 30% of a 3-digit number is 190.8. এতিয়া 3 ডিজিটৰ সংখ্যা এটা আছে XYZ,
3 ডিজিটৰ সংখ্যা এটা আছে আৰু এই সংখ্যাটোৰ 30% আমি কি কৰিম যেটো সংখ্যা আছে 3 ডিজিট বুলি যে কৈছে আমি ধৰি লও সেই সংখ্যাটো x সো এই x ৰ 30% দিয়া আছে 190.8 190.8 30% মানে তেটা আমি x ৰ ভ্যালুটো উলাই লও into x is equal to 190.8 তেলে x ৰ ভ্যালু কিমান হ'ব 190.8 into 100 divided by 30 so তাৰ পিছত খুদিছে যে 125 of this number কিমান হ'ব 125% of x কিমান হ'ব অৰ্থাৎ 125% মানে ডিভাইড বাই 100 এটা x ৰ ভ্যালু আমি ডাইৰেক্ট এইখিনি পুট কৰি দিম আমি ডাইৰেক্ট এইখিনি ইয়াতে পুট কৰি দিম x ৰ ভ্যালু আছে 190.8 into 100 divided by 30 100 ডাইৰেক্ট কেনসেল গ'ল ইয়াক আমি কি লিখিব পাৰো 125.190.8 divided by দশমিকটো ইয়াৰ পৰা গুচাই দিছো সো তলত এটা শূন্য এটা আহি যাব মানে 10 এটা আহি যাব 10 ৰ লগত 10 ৰ লগত 30 পূৰণ কৰিলে 300 হ'ব এতিয়া 25 ৰে কাটি দিও 25 ৰে 5 বাৰ 25 ৰে ইয়াকে বাজাব 25 গুণ 25 25 দুগুণ 50 12 বাজাব এবাৰ আৰু কেনসেল যাব 6 ৰে যাব 6 ৰে দুইবাৰ 6 ৰে ইয়াক যাব 6 3 গুণ 18 19 1 10 6 গুণ 6 4 48 6 8 গুণ 48 অৰ্থাৎ 2 ৰে ইয়াক যাব 2 গুণ 2 5 দুগুণ 10 9 দুগুণ 18 অৰ্থাৎ এনসাৰটো আহিব 159 into 5 অৰ্থাৎ 9 5 গুণ 45 ৰ 5 8 ৰ 4 5 5 গুণ 25 25 ৰ 4 যোগ কৰিলে 29 5 গুণ 5 6 7 795 this is the answer আৰু এটো কোৱেশ্চন ক্লাৰ্ক বেংকৰ ক্লাৰ্ক এক্সামত আহি গৈছে 2011 ত বেংকৰ ক্লাৰ্ক এক্সামত আহি গৈছে next question এটা বস্তু এটা আছে বস্তুটোৰ দাম দিয়া নাই কিন্তু তাত দিয়া আছে যে সেই বস্তুটোৰ যেটো দাম আছে ফাৰ্স্ট এয়া দামটো ইনক্ৰিজ কৰিলে প্ৰথমতে ইনক্ৰিজ হল প্ৰথমতে 20% আৰু তাৰ পিছত সেই দামটো এগেইন ডিক্ৰিজ হৈ গ'ল 25% ডিক্ৰিজ হৈ গ'ল সো এতিয়া খুদিছে যে কিমানখিনি চেঞ্জ হল প্ৰথমতে ইনক্ৰিজ কৰিলে তাৰ পিছত ডিক্ৰিজ কৰিলে আৰু তাৰ পিছত খুদিছিলে যে কিমানখিনি নেট চেঞ্জ হল নেট পাৰ্চেন্টেজ চেঞ্জ ইন ফাইনেল piece of article so মই এটা ধৰি লও 20% দিয়া আছে so ইয়াতে যদি মই ধৰি লও যে let original price 100 টকা আছিল প্ৰথমতে এইটো হল 20% ইনক্ৰিজ হল যদি 20% ইনক্ৰিজ হয় তেতিয়া হলে কিমান হল তেতিয়া 20% into 100 মানে 100 cancel গল মানে থাকিল 20 অৰ্থাৎ প্ৰাইসটো তেতিয়া কিমান হৈ গল অৰিজিনালি কিমান আছিল 100 আছিল আৰু 20% ইনক্ৰিজ হোৱাৰ পিছত 20 আহিলে অৰ্থাৎ 120 20% ইনক্ৰিজ হোৱাৰ পিছত নাম্বাৰ 1 ডিটি তাৰ পিছত ডিক্ৰিজ হৈছে 25%
120 হোৱাৰ পিছত আকৌ 25% ডিক্ৰিজ হৈছে এই 25% ডিক্ৰিজ অৰিজিনেল প্ৰাইচৰ পৰা হোৱা নাই 25% ডিক্ৰিজ হৈছে এই ইনক্ৰিজ হোৱাৰ পিছত 120ৰ পৰা 25% ডিক্ৰিজ হৈছে সো ইয়াক আমি এটা কৰিম এগেইন এশ 20ৰ পৰা 25% ডিক্ৰিজ হৈছে সো 25% মানে কিমান সেইটো ওলাই লওঁ প্ৰথমতে 5% দিছে 5 দুগুণ 10 দুইটাই 6 বাৰ মানে 30 টকা কমিলে অৰ্থাৎ টোটাল কিমান কমিলে 120 মাইনাছ 30 অৰ্থাৎ 90 টকা কমিলে তাৰপিছত আমাক সুধিছে যে অৰিজিনেলি কিমানখিনি প্ৰাইচ কমি গ'ল ফাইনেলি কিমানখিনি প্ৰাইচ কমি গ'ল সো প্ৰথমতে কিমান আছিলে 100 আছিলে সো ফাইনেল ৰিডাকশ্যন মানে কমা সো ফাইনেলি কিমানখিনি কমিলে আমি ধৰিছিলোঁ ইয়াৰ 100 টকা আৰু 20% ইনক্ৰিজ কৰিলে তাৰপিছত 25% ডিক্ৰিজ কৰিলে তাৰপিছত আমি পালোঁ 90 মানে 10 ফাইনেল ৰিডাকশ্যন বা ফাইনেল চেঞ্জ বুলি কওঁ ইয়াক আমি কিমানখিনি চেঞ্জ হ'ল কিমানখিনি প্ৰাইচ চেঞ্জ হ'ল 10 টকাৰ চেঞ্জ হ'ল নেক্সট কুৱেশ্যন এটা ষ্টুডেণ্ট আছে যিয়ে 30% মাৰ্কছ পাব লাগে 30% মাৰ্কছ পাব লাগে কিন্তু অৰিজিনেল মাৰ্কছ কিমান আছিলে কিমান মাৰ্কৰ পৰা পাব লাগে সেইটো কোৱা নাই সো ধৰি লওক টোটেল মাৰ্কছ সাপোজ x সো এই xৰ পৰা সি 30% মাৰ্কছ পাব লাগে xৰ পৰা 30% মাৰ্কছ সি পাব লাগে তাৰপিছত সি পালে কিমান if he gets 30 marks তো he gets 30 marks কিন্তু 30 marks পোৱাৰ পিছতো সি ফেইল কৰিলে অৰ্থাৎ পাছ কৰিবৰ কাৰণে আকৌ তাক লাগে 30 নম্বৰ লাগে তাক আকৌ ৰিকোয়াৰ্ড 30 marks লাগে পাছ কৰিবৰ কাৰণে অৰ্থাৎ বস্তুখিনি ভালকৈ বুজি লওক টোটাল মাৰ্কছ আছিলে xৰ পৰা সি পাব লাগে 30% মাৰ্ক এইটো হৈছে ফাৰ্ষ্ট হিন্টছ সেকেন্ড হিন্টছটো দিয়া আছে যে সি 30 মাৰ্ক পালে আকৌ তাক 30 নম্বৰ পালেহে সি পাছ হৈ যাব অৰ্থাৎ যিমানখিনি পাব লাগিছিলে সিমানখিনি নাপাই সি প্ৰথমতে 30 মাৰ্ক পালে কিন্তু সি ফেইল হৈ গ'ল কিয় ফেইল হৈ গ'ল কাৰণ তাক আৰু 30 নম্বৰ লাগে তেতিয়াহে সি পাছ হৈ যাব ইমানখিনি পালে ইমানখিনি পাব লাগিছিল সৰি যে দুটা যদি যোগ কৰোঁ সিমানেই প্ৰথমটো দিয়া আছিলে যে এ ষ্টুডেণ্ট হেজ টু স্ক'ৰ 30% মাৰ্ক 30% মাৰ্ক লাগে বুলি কৈছে এতিয়া সুধিছে মেক্সিমাম মাৰ্কছ ইন দি এক্সামিনেশ্যন মানে এক্সৰ ভেলু সুধিছে যে টোটেল মাৰ্কছ কিমান আছিলে চ' এইখিনি আমি সলভ কৰোঁ এক্স 30 y 100 ইজ ইকুৱেল টু 30 60 হৈ গ'ল ক্ৰছ মাল্টিপ্লিকেশ্যন 60 30টো ইয়াত এক্সৰ লগত পূৰণ হৈ আছে এইটো ইকুৱেল চিনৰ এইটো চাইডে আহিলে ডিভাইড হৈ যাব মানে তলত যাব 100টো এক্সৰ লগত ডিভাইড হৈ আছে মানে তলত আছে আৰু ইকুৱেল চিনৰ সেইটো পাৰি গ'লে ই হৈ যাব পূৰণ চ' ইয়াৰ পৰা 30 দুইবাৰ চ' পৰীক্ষাৰ টোটেল মাৰ্কছ আছিলে 200 পৰীক্ষাৰ টোটেল মাৰ্কছ আছিলে 200 সি তাৰ 30% মাৰ্কছ পাব লাগে কিন্তু সি পালে কিমান 60 নম্বৰ পালে আৰু 60 নম্বৰ পালে সি পাছ কৰিলে হয় মানে এই দুটা যোগ কৰিলে তোমাৰ 30% মাৰ্কছ পাই যাব ক্ৰছ চেক কৰি চাওঁ এক্সৰ ভেলু কিমান আছে 200ৰ 30% যদি কৰোঁ ইয়াত আমাৰ 60 নম্বৰ আহিব লাগিব এই 30 60 নম্বৰ আহিব লাগিব যদি 60 মানে তেতিয়ালৈ ফুল হৈছে দুটা কাটিলোঁ দুটা শূন্য কাটিলোঁ 3 দুগুণ 60 চ' এনচাৰ ফুল মাৰ্কছ কিমান আছিল 200 নম্বৰ আছিলে নেক্সট কুৱেশ্যন ইয়াত এবাৰ কম্পেয়াৰ কৰিব লাগিব ইয়াতে দিয়া আছে যে এজন ল'ৰা আছে যিয়ে 25% মাৰ্কছ পাইছে
25% মাৰ্কছ সি পাইছে আৰু 25% মাৰ্কছ পোৱাৰ পিছতো সি ফেইল কৰিছে তাক 60 বেছিকৈ লাগিছিলে ৰিকুৱাৰ্ড 60 তাক প্ৰয়োজন আছিলে আৰু এজন ল'ৰা আছে যিয়ে পাইছে তোমাৰ 50% মাৰ্কছ আৰু মিনিমাম পাছ হোৱাৰ কাৰণে যিমানখিনি মাৰ্কছ লাগে তাতকৈ সি 40 নম্বৰ বেছিকৈ পাইছে এণ্ড গেট 40 নম্বৰ মোৰ ইয়াৰ মিনিমাম ৰিকুৱাৰমেণ্ট আৰু ইয়াৰ মিনিমাম ৰিকুৱাৰমেণ্ট এই দুটা আমি কম্পেয়াৰ কৰিব লাগিব আৰু সুধিছে যে টোটেল মাৰ্কছ কিমান আছিলে চ' টোটেল মাৰ্কছ ধৰি লওঁ x আছিলে এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে যে 25% মাৰ্কছ সি স্ক'ৰ কৰিছে সি 25% মাৰ্কছ স্ক'ৰ কৰিছে x ইন 25% মাৰ্কছ মানে কাৰ টোটেল মাৰ্কছৰ 25% স্ক'ৰ কৰিছে আৰু তাৰপিছত সি ফেইল হৈছে 60 নম্বৰৰ কাৰণে সি ফেইল কৰিছে তাৰমানে পাছ হোৱাৰ কাৰণে তাক মিনিমাম ৰিকুৱাৰমেণ্ট কিমান লাগিব যোগ 60 যিমানখিনি পাইছে তাৰ লগত 60 যোগ কৰিলে সি টানিমুনি পাছ কৰিব লাগে মানে জাষ্ট পাছিং মাৰ্কটো পালে হয় এইটো আৰু নেক্সট কণ্ডিশ্যন দিয়া আছে ছেকেণ্ড যিজন ল'ৰা আছে সি 50% পাইছে এক্সৰ 50% মাৰ্কছ সি পাইছে কিন্তু তাৰপিছত আকৌ 40 নম্বৰ সি বেছিকৈ পাইছে মিনিমাম পাছ কৰিবৰ কাৰণে যিমান লাগে তাতকৈ সি 40 নম্বৰ বেছিকৈ পাইছে গতিকে এই 40টো যদি মই মাইনাছ কৰি দিওঁ ইয়াৰতো টানিমুনি পাছ কৰাৰ দৰে হ'ব ইয়াৰো ছেইম কণ্ডিশ্যন হৈ গ'ল 60টো যোগ কৰি দিয়াৰ লগে লগে টানিমুনি পাছ কৰিলে ইয়াত 40 নম্বৰ মাইনাছ কৰি দিওঁতে ইয়াৰো ছেইম কণ্ডিশ্যন হৈ গ'ল যে দুটা টানিমুনি পাছ কৰিলে অৰ্থাৎ দুটা হৈ গ'ল ইকুৱেল এটা সলভ কৰোঁ এক্সটো ডাইৰেক্ট ইফালে লৈ আহোঁ x 25/100 minus x 50/100 is equal to minus 40 60 to ইফালে গুচি গ'ল minus 60 x LCM লৈ লওঁ 100 x টো কমন লৈ লওঁ 50 25 minus 50 minus 100 so এইখিনি যদি সলভ কৰোঁ 25 25 so x minus 25/100 আৰু এনেকুৱা থাকিলে সদায় ব্ৰেকেট দিম নতুবা খেলি মেলি হোৱাটো বাঞ্ছনীয় আৰু ইয়াত আছে -100 -100 মাইনাছ মাইনাছ কেঞ্চেল কৰি দিওঁ এক্সৰ ভেলু 25 ইফালে পূৰণ হৈ আছে ইকুৱেল চিনৰ এইটো চাইডে গুচি গ'লে ডিভাইড হৈ যাব 100 তলত ডিভাইড হৈছে ইকুৱেল চিনৰ সেইটো চাইডে জাপ মাৰিলে পূৰণ হৈ যাব 25ৰে 4 বাৰ 4ৰ লগত 100 পূৰণ কৰিলে 400 অৰ্থাৎ এক্সৰ ভেলু 400 অৰ্থাৎ টোটেল মাৰ্কছ আছিলে 400 নেক্সট কুৱেশ্যন এটা ভোটিং ইলেকশ্যন ৰিলেটেড প্ৰব্লেম অ'কে ফাৰ্ষ্ট দুটা কেণ্ডিডেটে ইলেকশ্যন খেলিছে চ' ফাৰ্ষ্ট যিটো কেণ্ডিডেট আছে ফাৰ্ষ্ট কেণ্ডিডেটে পাইছে 30% ভোট আৰু 30% ভোট পোৱাৰ পিছতো আৰু এটা দিয়া আছে ষ্টিল লছ বাই 500 500টা ভোট কমকৈ পাইছে লষ্ট 500টা ভোট কমকৈ পাইছে চ' ধৰি লওঁ আৰু উলিয়াব দিছে টোটেল নাম্বাৰ অফ ভোট ওলাব দিছে চ' ধৰি লওঁ ইয়াতে মই টোটেল নাম্বাৰ অফ ভোট আছে টোটেল নাম্বাৰ অফ ভোটছ ইজ ইকুৱেল টু এক্স এতিয়া প্ৰথমজনে কিমান পাইছে 30% পাইছে তো ছেকেণ্ডজনে কিমান পাব প্ৰথমজনে যদি 30% পাইছে ছেকেণ্ডজনে পাব 70% পাব তেতিয়া 100% হৈ যাব আৰু 100% মানে টোটেল নাম্বাৰ অফ ভোটছ চ' টোটেল নাম্বাৰ অফ ভোটছ ধৰি লৈছোঁ এক্স এতিয়া প্ৰথমজনে পাইছে 30% ভোট প্ৰথমজনে পাইছে 30% ভোট এতিয়া 30% ভোট পোৱাৰ পিছতো 500টা ভোট কমকৈ পালে যাৰ কাৰণে 70% যিজন পালে সি জিকি গ'ল ফাৰ্ষ্ট
পাৰ্চনজনে 30% ভোট পালে 30% ভোট পোৱাৰ পিছতো 500টা ভোট কমকৈ পালে যাৰ কাৰণে ছেকেণ্ড পাৰ্চনজন জিকি গ'ল তো ইয়াৰ পৰা এই যিমানখিনি কম পালে তাক যদি মই যোগ কৰি দিলোঁ তেতিয়াহ'লে মই কি ক'ব পাৰিম দুটা তেতিয়া সমান পাব জানে প্ৰথম ভোটাৰজনে 30% ভোট পোৱাৰ পিছত 500টা ভোট কমকৈ পালে কমকৈ পোৱাৰ কাৰণে ই জিকিলে এতিয়া 500টা ভোট যদি ই পালে হয় তেতিয়া দুটাৰ এনচাৰটো কি সেম হৈ গ'ল নেক্সট ৰিফাৰলৈ আহোঁ -70 100x is equal to -500 a total number of voter x common ले लो 30 -70 এটা এইখিনি সলভ কৰোঁ এইটো কিমান হ'ব x 40 100 মাইনাছ আহিব -500 সো ইয়াৰ পৰা মাইনাছ মাইনাছ কেঞ্চেল x ইকুৱেল 40 ইয়াতে পূৰণ হৈছে ইকুৱেল চিনৰ এইটো চাইডে গ'লে হৈ যাব ডিভাইড 100 ইয়াতে ডিভাইড হৈ আছে ইকুৱেল চিনৰ এইটো চাইডে জাপ মাৰিলে হৈ যাব মাল্টিপ্লিকেশ্যন চাৰিৰে 25 বাৰ 5 5 গুণ 25 5 10 11 12 এটা শূন্য অৰ্থাৎ 1250টা আছিলে টোটেল ভোটৰ সংখ্যা নেক্সট 5% of 50% of 500 or 50% তাৰ 5% মানে আমি হেতু সাইডৰ পৰা কৰি আহিব লাগিব প্ৰথমতে এইখিনি বস্তু উলিয়াই লওঁ প্ৰথমতে এইখিনি বস্তু 500 or 50% 500 or 50% দুইবাৰ 250 অৰ্থাৎ এইখিনি বস্তুৰ ভ্যালু হৈ গ'ল 250 এটা 250 5% 250 5% শূন্য এটা কাটি দিওঁ পাছতে দুইবাৰ 2 2 4 .5 2.5 এইটো কুৱেশ্যন CDS-ত আহি গৈছে 2012 CDS 2012 next question 15% of A is equal to 20% of B 20% of A is equal to 20% of B তেতিয়াহ'লে সুধিছে 25% of A 25% of A in terms of B কিমান পাৰ্চেণ্ট হ'ব প্ৰথমতে এইটো উলাই লওঁ 15% of A is equal to 20% of B ইয়াৰ পৰা A এর ভ্যালু উলাই 100 ডাইৰেক্ট ক্যান্সেল গ'ল সো A এর ভ্যালু হ'ব 20 divided by 15 into B এটা 25% of A 25% মানে 25 by 100 into A এর ভ্যালু কিমান পালো 20 into 15 into B कैंसिल कर लो 25 रे 4 बार 4 रे 5 बार 5 4 20 5 रे 3 बार अर्थात 1/3 of B होल सो এটা এনসারটো লাগে পার্সেন্টেজত লাগে যদি পার্সেন্টেজত লাগে ইয়াত মই পূরণ কৰি দিও 100 ৰে সো 100/3 সো 100/3 হলে 3 रे
33 বাৰ পূৰণ কৰিলে 3 3 9 3 3 9 99 হ'ল মানে 1 বাকি থাকিলে এটা হৈ গ'ল পাৰ্চেন্ট এটা পাৰ্চেন্ট সিম্বলটো লাগিব পাৰ্চেন্টলৈ কনভাৰ্ট কৰিলো ইয়াৰ পৰা এইটো কেনেকৈ পালো 100 ক যদি আমি 3 ৰে যদি ডিভাইড কৰো প্ৰথমতে 3 বাৰ 3 3 গুণ 9 শূন্যটো আহিলে 10 3 3 গুণ again 9 এক বাকি থাকিলে তো ইয়াক আমি ফ্ৰেকশন ফৰ্মেটত এনেকৈ লিখিব পাৰো যে ইয়াক কিমান আছিল 100/3 আছিল ইয়াক আমি কেনেকৈ লিখিব পাৰো যে 3 ৰে এই 33ক যদি পূৰণ কৰো তেতিয়া হলে তাৰ লগত 1 এটা যোগ কৰিলে ইমানখিনি পাও কৈ চাও 3 3 গুণ 9 3 3 গুণ 9 অৰ্থাৎ 99 99 এর লগতে এই 1 টো যদি যোগ কৰিলো তেতিয়া 100 হৈ যায় সো ইয়াৰ পৰা এটো এসে মিল গয়া সো পার্সেন্টেজৰ আৰু চাও যদি পার্সেন্টেজৰ যদি আৰু বেলেগ ধৰণৰ প্ৰবলেম পাও তেতিয়ালে নেক্সট ভিডিওত কৰাম আৰু যদি হ'ব চালো নেক্সট ভিডিওত কি আহে